কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম কি? বিচাৰক ডক্টৰ সমৰ গগৈ ছাৰ। আগতে গৈ এই বসন্তৰ বতৰ
চাহত চেঁচা পিঠাবা কাটোতে এহুহা খাই খাব দে যাই দে মন ৰখে তই মদমপুৰ ঘিয়া তই আকৌ মোৰে ৰখে তই থাকিবা দে মোৰে ৰৈ ময়ো থাকিম তোমালৈ ৰৈ কেঁচা কলে কাটিয়ে মজাটো চকী গদতে বিপূজা কৰতে কামনায়ে মজাটো চকী মনৰে গীতানত পৰি নাখালে নালাগে বায়ঙৰ বেছ মাটি মই চহালো বুটি কুৰা চাচিলো বন বুটি কুৰা চাচিলো বন এই কঁকালৰ গাঁঠি ধন ভাঙি কি কৰিমে সেইজনী হেনো ভানলৈ মনে মজা মাটি পদিচন মনে মজা তাতে নকৰিমে বন মনে মজা যদি কৰা বুলৈকে মন
এই সদায় ভতিয়াই এই গদৈলা হদিয়া এই ভতিয়াই বাগ দয় আমিও দাসী হে বিহুখনি সামদিয় এই ঘটা ঘড়ি যাব দেখোন হেল্ল' ধন্যবাদ জনাইছোঁ ঋতুপৰ্ণা দাসক আমি ঋতুপৰ্ণা দাসক অকণমান মঞ্চত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ বাকী বিহু দলটোলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তেওঁলোকক অকণমান মঞ্চখন অকণমান এৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ দেই বেয়া নাপাব আপোনালোকে দেই যিহেতু বহাগী মলয়াৰ কথা আছে সেইকাৰণে আমি প্ৰশ্নোত্তৰ শিতানলৈ আমি যাবই লাগিব সেইকাৰণে আমি প্ৰতিযোগীগৰাকীক আমাৰ মঞ্চৰ সন্মুখতে থকা শৰাইখনৰ পৰা এটি প্ৰশ্ন বুটলিবলৈ আমি অনুৰোধ জনাইছোঁ মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে গগনাৰ মাজৰ মিহি কাঠিডালৰ নাম কি আৰু কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম কি বিচাৰক ডক্টৰ সমৰ গগৈ ছাৰ গগনাৰ মাজৰ মিহি কাঠিডালক জিভা বুলি কোৱা হয় হৈছে আৰু কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম কি কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম কি হয় কপাহ কিহেৰে ধুনে পাৰিবানে নোৱাৰা ক্ষমা কৰিব ছাৰ মই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিম ৰাইজে কোনোবাই পাৰিব নেকি কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম নেওথনি সম্পূৰ্ণ শুদ্ধ উত্তৰ মনত থাকিবনে হয় ছাৰ থাকিব কপাহ ধুনা অসমীয়া যন্ত্ৰটোৰ নাম নেওথনি ধন্যবাদ জনাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ জনাইছোঁ আমি বিহুৱতী প্ৰতিযোগিতাৰ প্ৰতিযোগী ঋতুপৰ্ণা দাসলৈ আৰু লগতে আমি উদযাপন সমিতিৰ ফালৰ পৰা